বেছি উৎপাত কৰিছে আপোনাৰ ওপৰত এতিয়াও এনআইএ গোচৰ লগাই আছে টানি লৈ যাম বুলি ক'লে মই কোনো মোৰ ওপৰত এনআইএ গোচৰ লাগি আছে বুলি গোটেই পৃথিৱীয়ে জানে মই এনআইএ গোচৰত 1 বছৰ 8 মাহ জেল খাই আছো আৰু জেলৰ পৰা জিকি আহিছো জেলৰ পৰা জিকি আহিছো আপোনালোকে জানেনে নাই মই জেলৰ পৰা জিকি আহিছো কিন্তু আপোনাৰ নাম যে চবতে আছে লুই বাজাৰ কেলেংকাৰী সাৰদা কেলেংকাৰী হয় নাই অসমত যিমান কেলেংকাৰী আছে সব কেলেংকাৰীতে হিমন্তৰ নাম আছে নাই হয় নহয় অসমত যিমান বহুত কিনা হত্যাকাণ্ডত তেওঁৰ নামটো আছে নাই কংগ্ৰেছ দলৰ কি নাম আছিলে মানৱেন্দ্ৰ শৰ্মা হত্যা যে কৰিছিল উজান বজাৰত সেইটো গোচৰত তেওঁটো অভিযুক্ত আপোনালোকে জানেনে নাই তাৰপাছত তেওঁ কোনটো অভিযুক্ত মই এতিয়া য'ত থাকো চানমাৰী তাৰ ওচৰতে এজন ইঞ্জিনিয়াৰৰ ঘৰত পইচা বিচাৰি গৈছিলে আলফাৰো পুলিচে ধৰি কাপোৰ চাপোৰ খুলি ৰাম পিতন দি 10 দিন একদম লকআপত ৰাখি তাৰপিছত 3 মাহ জেলত ৰাখি গৈছে মই বোলে এইবিলাক গোচৰ আপুনি সব মন্ত্ৰী হৈ সব নাইকিয়া কৰি দিব বাইদেউতো দুখ আছে আপোনালোকৰ দিনতে কৰিছে এইবোৰ কংগ্ৰেছৰ মন্ত্ৰী হৈ যাবতে কাগজ নাইকিয়া কৰি দিছে বুজিছে নাই হয় নহয় একদম পৃথিৱীৰ নকলি মানুহ যদি আছে হিমন্ত বিশ্ব অসমৰ আটাইতকৈ যদি কোনোবাই সুধে কুইজত যদি আহে যে অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ কোন চিধাই আপোনালোকে কৈ দিব হিমন্ত বিশ্ব অসমৰ আটাইতকৈ 2 নম্বৰী আৰু পৃথিৱীৰ আটাইতকৈ অসমৰ আটাইতকৈ মিছা কথা কোৱা যদি মানুহ আছে আমাৰ অসমীয়াত এটা শব্দ আছে বৰ ধুনীয়া আপাদমস্তক মিছৰীয়া আপাদমস্তক মানে ভৰি তলুৱাৰ পৰা চুলি আগটোলৈকে এইটো একদম বৰ ধুনীয়া অসমীয়া শব্দ হা মই পুৰা জানো কথা চাব মোক নোৱাৰিব আপোনালোকে আপাদমস্তক অসমীয়া আপাদমস্তক মিছৰীয়া হিমন্ত এখন একদম নমে মিছৰীয়া মুখৰ আগতে নামটো এনেকৈ মহাৰাৰ মিছা কথা কয় সব পৃথিৱীত যিমান কথা আছে সব মিছা কথা কয় আৰু মিছা কথা হিমন্ত বিশ্ব শৰ্মাৰ কথা যদি শুনি থাকে টিভিত নিউজ লাইভত যদি কেনেবাকৈ আপুনি হিমন্ত বিশ্বৰ কথা শুনি থাকে নহয় তেতিয়া এনেকুৱা লাগিব যে এওঁ অসমৰ কথা কৈ আছে নে আমেৰিকাৰ কথা কৈ আছে অসমখন আমেৰিকা হৈ যালে কৈ যেনে লাগে তেওঁ কথা শুনি থাকিলে হয় নহয় সেই আমুকটো কৰিলো তামুকটো কৰিলো তাৰপিছত নাম নোপোলে আহি গম পাইছো নাম নোপোৱাৰ ৰাস্তাটো কেনেকৈ নাম নোপোৱাৰ ৰাস্তাটো এনেকুৱা বুজিছানে নাম নোপোৱাৰ ৰাস্তাটো এনেকুৱা ভূপেন বৰা আহিছে সকলোকে মই জোৰকে ভূপেন বৰা জিন্দাবাদ ভূপেন বৰা জিন্দাবাদ ভূপেন বৰা জিন্দাবাদ এই জাহাজখন কেলে লৈছো বুলি ভাবিছে সৰ্বানন্দ সোণোৱাল জাহাজৰ মন্ত্ৰী বুজি নাই তেওঁ জাহাজৰ কাম নাই আমাৰ জাহাজে মানে তাৰ